ব্ৰহ্মা আৰু শিৱকো সেৱা পূজা নকৰিবা। এবং ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ এইবোৰ সাধাৰণ মানুহ। জ্ঞান বিজ্ঞান তদং ৰহস্য, এই চাৰি ডাঙৰ তত্ত্বৰ বস্তুৰ বিষয়ে চমুকৈ কওকচোন। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এভাগ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। ইতিপূৰ্বেই উমেশ হাজৰিকা বাপজনাৰ সৈতে এভাগ সাক্ষাৎকাৰ প্ৰকাশ পাইছে। পৰৱৰ্তী কালত আৰু এভাগ প্ৰকাশ কৰাৰ এটা প্ৰয়াস কৰিছোঁ। আজি শাস্ত্ৰৰ কিছু কথা অলপ আলোচনা কৰিম। গতিকে অনুষ্ঠান ভাগৰ পাতনি আৰু বেছি দীঘল নকৰি অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আমি বাপজনাৰ পৰা তেখেতৰ অকণমান পৰিচয় জানিব বিচাৰিম আৰু এইখিনিতে এভাগ কথা সুধি মন্দিৰলৈ প্ৰকাশ কৰোঁ যে তেখেতৰ বয়স এতিয়া 90ৰ ঊৰ্ধত। অৱশ্যে কাগজে কলমে 2-এটা বছৰ অগা পিছা হ'ব পাৰে। তেখেত অৱসৰ লোৱা ইতিমধ্যে 27 বছৰ হৈছে। গতিকে তেখেতৰ অকণমান সৰ্বনেন্দ্ৰিয় অৰ্থাৎ কাণৰ যি শ্ৰৱণ শক্তি সেইটো কিছু অকণমান হ্ৰাস পাইছে, যাৰ কাৰণে আমি কথাখিনি কওঁতে হয়তো তেখেত শুনাত অকণমান ইফাল সিফাল এটা হ'ব পাৰে। আমি সেইখিনি সংশোধন কৰাৰ এটা প্ৰয়াসো কৰিম। লগতে তেখেতে যিখিনি কথা কৈ যায় সেই কথাখিনিতো তত্ত্বগধুৰ কথা হ'বই, কিন্তু উচ্চাৰণত অকণমান তাৰতম্য যদি ঘটে সেইখিনিও আমি সংশোধনৰ মাধ্যমত প্ৰচাৰ কৰিবলৈ এটা প্ৰয়াস কৰিম। কৃষ্ণ। পৰিচয়টো আমি দিছোঁ যে আমাৰ নাম উমেশ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক, কঁঠালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। হয় হয়। আচল ঘৰ মোৰ জয়পুৰত, এই কঁঠালগুৰিত স্থিতাপে লৈছোঁ। মোৰ বহুত বছৰৰ পৰা ভাগৱতখন, বৈদিক শাস্ত্ৰ ভাগৱত, সংস্কৃতৰ ভাগৱত, বেদ বেদান্ত পুৰাণ, ঋগ্বেদ যজুৰ্বেদ অথৰ্ববেদ সামবেদকে আৰম্ভ কৰি 14খন শাস্ত্ৰ, শিক্ষা কল্প জ্যোতিষ মীমাংসা ন্যায় নীতি দণ্ড ব্যাকৰণ আয়ুৰ্বেদ চন্দ্ৰ স্মৃতি নিৰুক্ত গান্ধীবধ ধনুৰ্বেদ আৰু কাব্য, এই 14খন শাস্ত্ৰ অধ্যয়ন কৰিলোঁ। এই 14খন শাস্ত্ৰৰ উপৰি আকৌ 18খন পুৰাণ আছে। ব্ৰহ্ম বিষ্ণু শিৱ ভৱিষ্যত নাৰদ ভাগৱত অগ্নিলিংগ মাৰ্কণ্ড স্কন্দ ব্ৰহ্মাণ্ড গৰুড় কুৰ্ম বৰাহ বামন মৎস্য ভগৱতক পুৰাণ গণন। এই তাৰ উপৰি সংহিতা আছে, মনোসংহিতাকে আৰম্ভ কৰি তাৰ উপৰি আকৌ বেদ বেদান্ত ধেৰ আছে। এইবোৰ বহুত দিনৰ পৰা মই তাত্ত্বিক আধ্যাত্মিক আৰু গৱেষণা ধৰ্মীৰ শ্লোকবোৰ, গোটেই শ্লোকবোৰ সংগ্ৰহ কৰিলোঁ। শাস্ত্ৰত সদায় 4টা বস্তু প্ৰকাশিত ৰূপত থাকে: জ্ঞান বিজ্ঞান তদং ৰহস্য। এই 4 ডাঙৰ তত্ত্বৰ বস্তুৰ বিষয়ে চমুকৈ কওকচোন। জ্ঞান বিজ্ঞান তদং ৰহস্য। তাত গুৰুজনে লিখিছে জ্ঞানৰ যুগত নাহিকে সহায়। জ্ঞানৰ যুগত সহায় নাই, কৰ্মৰ যুগত ভয়। কৰ্মকাণ্ডীত ভয়। দুৰ্গা পূজা কৰোঁতে এইভাগে ওম নমো শিৱায় নম, ওম দুৰ্গায় নম এইভাগে দিব লাগে। ফুলপাতবোৰ যদি এইভাগে কেনেবাকৈ দিলে সেইটো দুখ হয়। সেইকাৰণে জ্ঞানৰ যুগত নাহিকে সহায়, ভক্তিৰ যুগত ঈশ্বৰৰ ৰক্ষক। জ্ঞান বিজ্ঞান তদং ৰহস্য। ভক্তিৰ যুগত ঈশ্বৰৰ ৰক্ষক জানিবা ৰজা নিশ্চয়। ৰজাক স্বয়ং ভগৱন্তই কৈছে জানিবা ৰজা নিশ্চয়। জ্ঞানৰ পথত জ্ঞানত সহায় নাই, কৰ্মকাণ্ডত ভয় থাকে। আৰু বিজ্ঞান হ'ল, উদাহৰণ এটা দেখুৱাইছোঁ। হয়। কোনোবাই কিবা এটা কাৰণত কিবা ফল এটা পালে, গুটি, সেই গুটিটো দেখুৱালে এইটো কি গুটি? তেওঁ কৈছে মই চিনি নাপাওঁ। সিজনক দিলে গম পাওঁ বোলে আমাৰ দেউতাই বুজিব পাৰিব। বাপেকক লৈ গৈ সুধিলে এইটো কিয়? এইটো এটা ফলৰ গুটি।
মাটিত লগাই থৈ দিয়েচোন এই গুটিটো এনেই বাহিৰৰ ওপৰত থৈ দিলে একো নহয় যেতিয়া এই 5টা ধাতু মিলিলে খেতি অব তেজ মূৰ বম এইকেইটা যেতিয়া তাত পৰিলে ক্ৰিয়া কৰিলে গছজোপা হৈ গ'ল সেই গছজোপা ডাঙৰ হ'ল চালে সেইটো হ'ল জ্ঞান জ্ঞানেৰে গুটিটো পালে গুটিটো পাই কৈছে যে গছ হ'ব তুমি হেৰি কৰিবা পচাই থৈ দিয়া পচাই থ'লে দেখিলে হেৰি হ'ল জ্ঞান তাৰ বিজ্ঞান হ'ল কেনেবাকৈ বিজ্ঞানটো হ'ল কোনটো যে সেই গছজোপা গৰু ছাগলীয়ে খাব গতিকে তাক ৰক্ষণ কৰিব লাগে এইবুলি চাই চিতি জেউৰা দি থৈ দিলে গছজোপা ডাঙৰ দীঘল হ'ল জ্ঞান বিজ্ঞান তদং মানে তদাৰক কৰিলে সেই গছজোপাৰ ফল লগা গছজোপা তদাৰক কৰিলে চাই আছে কেইবাবাৰ বছৰ মূৰত বহুত ডাঙৰ হ'ল দেখিছে ফুলিলে ফুলৰ পাছত ফল লাগিলে ফলৰ পাছত কি লাগিলে ডাঙৰ ডাঙৰ ফল আৰু সেই ফলটো পকিলে যেতিয়া আনি অকণমান চেলেকি চালে খাবলৈ খুব ভাল পালে সেই ৰহস্য সেইটো জ্ঞান বিজ্ঞান তদং ৰহস্য বাহ বৰ সুন্দৰ এটা উদাহৰণে উপস্থাপন কৰিলে তাৰ বাবে কৃতাৰ্থ হ'লোঁ আমি আৰু এভাগ কথা জানিব বিচাৰিম সেইটো হৈছে যে আমাৰ এটা চৰ্চাত থাকে যে তৰ্কে শাস্ত্ৰ মহাব্যাঘ্ৰী এই বাক্যফাঁকিৰ লগত জড়িত থকা কিছু কথা অকণমান চমুকৈ কওকচোন অলপ দীঘলীয়া হ'ব যে তৰ্কশাস্ত্ৰ মহাব্যাধি শংকৰ গুৰুজনাই একমাত্ৰ কৃষ্ণহে শৰণ লোৱাৰ কথা কৈছে তাতে কিছুমান কৈছে নহয় কৃষ্ণ ডাঙৰ নহয় গণেশহে ডাঙৰ শিৱহে ডাঙৰ এইবুলি কৈছে এইবোৰ তৰ্কশাস্ত্ৰ গতিকে এই তৰ্কশাস্ত্ৰ এইবিলাকৰ প্ৰথমতে কৈছে কি আমাক নাপাৱে মহা জ্ঞানী কৰ্মী লোক মহা জ্ঞানী কৰ্মী লোক মহাজ্ঞানীটো হ'ল বিশেষণ পদ হয় হয় আৰু মহাটো হ'ল বিশেষণীয় বিশেষণ আমাক বিশেষণীয় বিশেষণ লগাই কৈছে আমাকো নাপায় মহাজ্ঞানী আৰু কৰ্মী লোক কৰ্মী মানে কৰ্মকাণ্ডত সাধু সংগে অৱশ্যে বৈশ্য কৰে মোক সাধু সংগে বৈশ্য কৰে মোক আমাকো নাপায় একাদশী উপবাসে নকৰে বৈশ্য মোক পৰম হৈ নাখে এনে কৰ্ম কৰিয়া মিছাতে মৰে লোকে ভকতৰ সংগত পাইলৈকে মোৰ মুখে তাতো কৰি ভকতৰ বাহিৰে নাই তাতো কৰি ভকতৰ লগে ধৰণ লৈছে ভুল হৈছে যে মোৰ উদৰতো আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভক্তৰ কথা থাকোঁ কোৱা সম্প্ৰতি সামান্য ভকতৰ তৰে শুনা মহামতী লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নোচোয় মোৰ ভকতক একো দুখে সামৰ্থ্য ভকতি একোৱে নাচায় ভকতক পালয়ে পুত্ৰক যেন মাৱে ভকতৰ মহত কহিয়া নাপাওঁ সীমা শুনা সখী ভকতৰ আচাৰ্য মহিমা কৰমূত ভকতি যদপে দুষ্ট চিতেও যদি মোৰ ওচৰত ভক্তি কৰে দহৈ পাতক তাৰ তথাপি তৰিতে একো নোচোৱে চোন মূত্ৰ কৰি ভক্তবোৰ জানিব বস্ত মই ভকতৰ গুৰু মোৰ ভক্ত ভকত কৃষ্ণৰ গুৰু মোৰ ভক্ত ভকতক হীন বুলি বাক লাগে দৰ কেনেমতে ভকতৰ ভাঙিব জগৰ ভকতত পৰে সখী মোৰ কোনো আছে ময়ো মহাভকতৰ পাছে সেইজন ভকতকে স্বয়ং কৃষ্ণই অৰ্জুনক ক'লে হে ধনঞ্জয় তুমি যদি মোক ঈশ্বৰ জ্ঞান কৰিব নোৱাৰা তেতিয়াহ'লে মোৰ ভকত এজনক তুমি দৰ্শন কৰা সেৱাও কৰিব নালাগে মাতিবও নালাগে দৰ্শন কৰা চাই এইজন কোন আহিছে কৃষ্ণৰ ভকত কৃষ্ণ এইটো কৰাৰ লগে লগে 30 কোটি দেৱতাই যিটো কাম কৰিব নোৱাৰে সেই এজন মোৰ ভকতক দৰ্শন কৰিলে সেইটো হ'ব
তো অৰ্জুনৰ সন্দেহ লাগিলে এইটো কি আচৰিত কথা ক'লে যে মানে আচৰিত নেকি তেতিয়া ক'লে ভকতৰ সংগত পালেক মূৰ গতি দিওঁ লেখা হকি তাক শুনিও সম্পত্তি ভকতৰ কোনে কোনে গতি পালে লেখা দিওঁ লেখা মানে লেখ দিব জম্বুবত জটায়ুৰ জম্বুবান বিভীষণে বিভীষণ বীৰবৃক্ষ প্ৰভাৱলী বান জম্বুবান্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলা ধাৰ দ্বিজ ভাজ্য বজ্ৰবাসী গোপী অনাচাৰ নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নাজানো জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱলে ভক্তৰ সংগে সুখে পাইলা গতি সৎসংগত প্ৰেৰণাই উপায় সম্পত্তি দেৱতো তীৰ্থ কৰি ভকতে বৰ ভকতক ভাজিলে গুচয় কমৰ কৰি মোটো ভকতি যদিপে দুষ্ট চিতে দহৈ পাতকতাৰ তথাপি তৰিতে একোৱে নুচে পাপ পুণ্য ক'লে বৰ পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ কুটৰ কি পণ্ডিতে তাৰপিছত কৈছে কুটৰকৈ পণ্ডিতে যদি নামানে ইয়াক ঢোল কোবাই ধবাও খান্তা তাৰ বা ঢোল কোবাই খান্তা তাৰ কথা ভাঙিবৰ কাৰণে গতিকে এজন ভকতক স্বয়ং কৃষ্ণই গৈছে বুলি ক'লে এইবোৰ জনাই গৈছে তাৰপিছত 30 কোটি দেৱতাই কেনেকৈ ভকতৰ পাছে গৈছে কৈছে ভাগৱতত ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বৰুণ বায়ু বহনী প্ৰজাপতি কমলা কাৰ্তিক গণেশ্বৰ সৰস্বতী এইবিলাক দেৱতাৰ নাম হয় কমলা কাৰ্তিক গণেশ্বৰ সৰস্বতী অশ্বিনী কুমাৰ ধৰ্ম যমৰাজ আনজত দেৱ আছে শুদ্ধ হওঁ বুলি সদায় ভ্ৰমন্ত ভকতৰ পাছে পাছে বৰ পাছে পাছে আৰু পৃথিৱীত যিমানবিলাক পাৱনকাৰী তীৰ্থ আছে পবিত্ৰকাৰী তীৰ্থ আছে সেই তীৰ্থবিলাকে ভকতৰ পাছে পাছে কেনেকৈ গৈছে কৈছে গংগা বানাৰসী কেদাৰ কাবেৰী কাশী হিন্দু কাঞ্চী হিন্দু লুইত পুষ্কৰ ক্ষেত্ৰ পয়ম্বিনী সপত সাগৰৰ হিন্দু এইবোৰ চব তীৰ্থক্ষেত্ৰৰ নাম সপত সাগৰৰ হিন্দু কৌশিকী সোণাৰু সুৰুজ গণ্ডকী আনো যত তীৰ্থ আছে শুদ্ধ কৰিবাকৈ লাগি আপুনি আকৌ ভ্ৰমই ভকতৰ পাছে পাছে তীৰ্থবিলাকো গৈছে 5 বিধ মুক্তি আছে হামিপ্য হাজুৰ্য আৰু নিৰ্বাণ বা মুক্তি 5 বিধ সেই 5 বিধে ভকতক পাছে পাছে কেনেকৈ কৈছে পঞ্চবিধ মুক্তি মূৰ্তি ধৰি ফুৰৈ মোক লৈও বুলি বাপ হে বাপ মোক লগ বুলি মুকতিয়ে মোৰে ভকতৰ কথাব কৈব পৰম পুণ্য প্ৰতাপ যেতিয়া দেৱতা আৰু ঋষিবিলাকে নদীবিলাকে ভকতৰ সংগ পালে তেতিয়া কৈছে বোলে তীৰ্থদেৱ কীৰ্ত ভৈলো ভকতৰ পায় সংগ আজিহে আমাৰ সম্ফল জন্ম বুলি কৰে মহাৰংগ ৰং কৰে মানে গতিকে এইটোৱে হৈছে যে কুটৰ্কী পণ্ডিতৰ কথা মানে হয় প্ৰভু আৰু সেই হ'ব থাকিলে তেতিয়া সেইজন ভকত কোনজন হ'ব ইয়াত আকাৰিকা আছে জানে নাই না আকাৰ নাই ভকত ইয়াৰ ভাঙনি গুৰুজনাই লিখিছে শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ ভুৱন্ত সিজন এতিয়া আহিলে শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকো দেখন্ত কৃষ্ণ সমস্তত হম এতিয়া আহিলে দন্তীয় ত শব্দে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ সিজন ভকত বুলি জানিবা নিশ্চয় আপোনাকো তৰি সেইটো কুল উদ্ধাৰয় সেইজন কৃষ্ণ আপুনি লিখা গৱেষণা গ্ৰন্থখিনিত এটা পাতনিত আপুনি লিখিছিলে যে আপোনাক পাঠক সমাজে অনুৰোধ কৰিছিলে যে আপোনাৰ এখন ফটো দি তাত পৰিচয় দিব লাগে কিন্তু আপুনি তাৰ উত্তৰটো এই বুলি দিলে যে মই যিখিনি লিখিছোঁ এইখিনি মোৰ বস্তু নহয় ব্যাস আৰু পূৰ্বৰ পণ্ডিতসকলে লিখা মই কেৱল ভকতৰ ওচৰত উপস্থাপন কৰি দিছোঁ সেই বুলি ক'লে সেইটোত আপোনাৰ মহানুভৱতা তাৰ কাৰণে মই নমন কৰিলোঁ কিন্তু আপুনি যিখিনি গ্ৰন্থ আপোনাৰ মই পালোঁ সৰু ডাঙৰ গ্ৰন্থখিনিৰ পাতনিত
যিটো কথা লিখিলে তাৰ তুলনাত আপুনি বেটুপাতত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ ফটোখন দিছে আৰু আপুনি কৈছে যে য'ত শ্ৰীকৃষ্ণ আছে তাত আৰু মই থকাৰ কি প্ৰয়োজন আছে কিন্তু এটা বস্তু কৃষ্ণৰ ফটোখন দিছে কিন্তু ভিতৰত কৃষ্ণ তত্ত্ব বস্তুখিনি নাই তাত সংখ্যা তত্ত্বৰ কথাখিনি আছে কাল নিৰূপণৰ কথাখিনি আছে অকমান কওকচোন এই পাৰ্থক্যটো কিয় আহিলে আমি আগেয়ে কৈছিলোঁ যে ভাগৱতখন কেনেকৈ হ'ল ওম নমো ভাগৱতে বাসুদেৱায় গতিকে এই ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিষ্ময় তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় তৎ শব্দে স্থাৱৰ জংগম যত গণ বিশ্ব মধ্যে সৰ্বভূতে ময়ে নাৰায়ণ এই নাৰায়ণ হ'ল এই কৃষ্ণ সৰ্বভূতে ময়ে নাৰায়ণ সেইকাৰণে ব্ৰহ্মাই এবাৰ দুবাৰ নহয় বহুবাৰ প্ৰমাণ কৰি নাম থলে নাৰায়ণ লিখিছে যে বৰ্মা নাৰায়ণৰ নাম থৈলা নাৰায়ণ নাম চাৰি বেদৰ চাৰি অক্ষৰ হাৰকাৰী আনে ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেই নাৰায়ণৰ নামৰ লৈয়া শুদ্ধ কৰোঁ আমি চিত্ৰকায়া হৰি সন্তোষৰ কাৰণো আনৰ নাজানি গতিকে নাৰায়ণ গতিকে চাৰিটা আখৰ ভা গ ব ত চাৰিটা আখৰ হ'ল নাৰায়ণ চাৰিখন বেদৰ চাৰিটা আখৰ আনিছে ঋগ্বেদৰ দন্তীয়া ন আকাৰ সহিত ঋগ্বেদৰ কি আহিছে দন্তীয়া ন আৰু আকাৰ না ঋগ্বেদৰ দন্তীয়া ন আকাৰ সহিত যজুৰ্বেদৰ ৰ আকাৰ গঠিত যজুৰ্বেদৰ ৰ আৰু আকাৰ গঠিত কি হ'ল নাৰা হামৰ অন্ত্যষ্ট শুনা মুনি বৰ অথৰ্বৰ মধুনীয়া ন ই চাৰি আখৰ সুন্দৰ কৃষ্ণ এই চাৰি আখৰ ইহাক স্মৰণ কৰা শুনা মুনিগণ লভিবা পৰম সুখ শুদ্ধ হ'ব মন তেতিয়া তোমাৰ মনটো শুদ্ধ হ'ব এই চাৰিটা নাৰায়ণক ল'বলৈ ক'লে এই নাৰায়ণক পোৱাৰ আগতে স্বয়ং শুকদেৱে পৰীক্ষিতক ভাগৱত কথা কৈছিলে পৰীক্ষিতক ভাগৱতৰ কথা কওঁতে 1,00,000 মানুহে একেলগে শুনিছিলে তাত ৰাজৰ্ষি দেৱৰ্ষি মহৰ্ষি ব্ৰহ্মৰ্ষিও আছিলে 1,00,000 কিন্তু বহুত বছৰৰ পাছত আকৌ মানুহখিনিয়ে ভাগৱত আকৌ শুনিবলৈ বিচাৰিলে সম্পূৰ্ণ নাজানিলে বিশেষকৈ এইটো নাৰায়ণ চাৰিটা আখৰ ক'ৰ পৰা আহিলে গৈ শুকদেৱৰ ওচৰলৈ গ'ল 1,00,000 ভকতে গৈ ক'লে কিন্তু হে প্ৰভু যে আমি আপোনাৰ মুখেৰে প্ৰথম শুনিছিলোঁ এতিয়া এবাৰ শুনিলোঁ এতিয়া দ্বিতীয়বাৰ শুনিবলৈ বিচাৰিছোঁ যে নাৰায়ণ কেনেকৈ আহিলে কোনখন বেদৰ পৰা কোন আহিলে শুকদেৱক সুধিলে এতিয়া শুকদেৱে তেওঁলোকক ক'লে হেৰা মুনি শ্ৰেষ্ঠ তোমালোকে আৰু মোক নুসুধিবা কাৰণ মই বুঢ়া হৈ আহিছোঁ মোৰ মনতো নাই আৰু ক'ব নোৱাৰিম গতিকে মই কওঁতে 1000 মানুহ আছিলে 1000 ভিতৰত যদি কোনোবা এজনে মই কোৱা কথাবোৰ মুখস্থ হৈছে সেইজনক তোমালোকে গুৰু মানি লৈ তেওঁৰ মুখেদি শুনা তেওঁক মন পোৱা তা ইজনে সিজনক সুধিছে তোমাৰ আছে নেকি মোৰ নাই ইজনক সুধিছে তোমাৰ আছে নেকি নাই তেতিয়া হুটকুলীয়া মানুহজন শুকৰ পুতেক হুট তেওঁ সুধিলে আছেনে তেওঁ ক'লে যে হয় মোৰ আছে খুব ভাল পালে তেওঁকে গুৰু মানি লৈ 28,000হে হ'ল কিন্তু 1,00,000ৰ ভিতৰত গৈ ক'লে সুধিলে তুমি শুনিবানে ভাগৱত এইজনে ক'লে শুনিম ইয়াত ৰৈ দেগে এইভাগে শুনা মানুহ ভাগৱত শুনা মানুহ কিমান পালে 28,000 পালে
তাৰ 10,000 ক'লে যে আমি নহওঁ ভাগৱত নুশুনো, কৰ্মকাণ্ডটো নাথাকোঁ, আমি দেশ শাসন কৰিম, আমি ৰজা হ'ম, এইবুলি 10,000 গুচি গ'ল, ৰজা গুচি গ'লগৈ, 10,000 গুচি গ'লগৈ। তেতিয়া বাকী থাকিলে 62,000, 28,000 গ'ল, 10,000 গ'ল, বাকী থাকিলে 62,000। তেতিয়া 1 লাখ হ'ব। এতিয়া 62,000 কৈছে যে আমি ভাগৱতো নুশুনো, ৰজাও নুশুনো, আমি কৰ্মকাণ্ডতে আমি থাকিম, এই বুলি ক'লে। কোৱাৰ লগে লগে সিহঁতক বাদ দি এই 28,000 চিন্তা কৰিলে যে আমি কেনেকৈ ভাগৱত শুনিব পাৰিম। এতিয়া এজন ঋষিয়ে ক'লে যে বৰ্মাৰ ওচৰত আমি যাওঁ, গতিকে বৰ্মাকে সুধিম, সত্য যুগৰ কথা, বৰ্মাকে সুধিম যে আমি ভাগৱত ক'ত শুনিম, ঠাইডোখৰ আগে। এইবুলি বৰ্মাৰ ওচৰলৈ গ'ল। বৰ্মাক ক'লে যে হে প্ৰভু, আমি ভাগৱত পুনৰ শুনিবলৈ বিচাৰিছোঁ, 28,000 ঋষিয়ে যে ক'ত শুনিম, ঠাইডোখৰ ঠাই দিয়া বুলি কোৱাৰ লগে লগে কপালৰ পৰা এটা জুতি উলিয়াই দিলে বৰ্মাই। ক'লে এই জুতিটো পাছে পাছে তোমালোকে গৈ থাকা, নৈ জান জুৰি সকলো পাৰ হৈ গৈ য'ত এই জুতিটো নিষ্প্ৰয় হ'ব, নাইকিয়া হ'ব, সেইডোখৰে উত্তম হ'ব ঠাই, তাতে শুনিবা, এইবুলি ক'লে। আৰু সিহঁতে আহিলে, সেই জুতি পাছে পাছে আহি আছে আৰু নৈ জান জুৰি পৰ্বত পাহাৰ চব শেষ কৰি আহি গংগাৰ পাৰত এটা অটব্য হাবিৰ মাজত সেইটো নিষ্প্ৰভ হৈ থাকিলে, নাইকিয়া হৈ থাকিলে। তেতিয়া দেখিলে এই ঠাইতেই ভাগৱত। তেতিয়া সেই ঠাইডোখৰ সেই জুতিটো নিষ্প্ৰভ হোৱাৰ কাৰণে সেই বনখনৰ নাম দিলে যে ভাগৱত শুনা নিষ্প্ৰভ হৈছে নৈমিষাৰণ্য, এই নাম দিলে নৈমিষাৰণ্য। গতিকে নৈমিষাৰণ্যতে সূতক সভাপতি পাতিলে, মান্য কৰি সূতত পাতিলে সত্ৰ তথা সনুক প্ৰমুখে সোধে ভাগৱতৰ কথা। গতিকে সনুক 28,000 ঋষিৰ ভিতৰত সনুকক হেৰি পাতি দিলে, মুখ্য পাতিলে। গতিকে তেওঁৱে ক'ব। তেতিয়াই সনুকে সুধিলে যে তজুমুখে শুনি আছোঁ শাস্ত্ৰ ভাগৱত, চাৰিও বেদৰ সাৰ কহিয় নিশ্চয়, শুনি সুতে বুলিলন্ত ধন্য তোৰা মুনি। বৰ ধৰণৰ কথা। তেতিয়াই এই 4খন বেদৰ কথা কৈছে। ঠিক আছে, বৰ দীঘলীয়া এটা কাহিনীৰে বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। আমি আৰু এভাগ কথা প্ৰসংগক্ৰমে জানিব বিচাৰিম। আপুনি যিহেতুকে অধ্যয়নৰত, আপোনাৰ এজন প্ৰিয় শিষ্য আছে। আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বৰ বিভিন্ন বিষয় বাবদ আছিলে। ভালেখিনি বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্যৰ হিচাপে আছিলে। সেইখিনি শৰণাচাৰ্যৰ কালচোৱাত আপুনি এজন শিষ্যক আপুনি শৰণ দিছিলে, সেইজনে হৈছে ৰুদ্ৰকান্ত বৰা, যাক আপুনি এইটো অঞ্চলত ৰুবুল বুলিও এটা তেওঁৰ প্ৰচাৰ আছে। গতিকে সেই বাপজনাই ইতিমধ্যেই মোৰ সাক্ষাৎকাৰ অনুষ্ঠানত কেইবাটাও অনুষ্ঠান কৰিছে আৰু তেখেতৰ পাণ্ডিত্যৰ পৰিচয় দিছে। আৰু তেতিয়া তেখেতে আপোনাৰ ৰেফাৰেঞ্চ দিছিলে যে মোৰ গুৰুজন আৰু মহাপণ্ডিত, যাৰ ওচৰত মই শিষ্যত্ব গ্ৰহণ কৰিলোঁ। গতিকে আজি সেই গুৰুৰ দৰ্শন মোৰ লাভ হ'ল, গতিকে মই কৃতাৰ্থ হ'লোঁ। গতিকে আপোনাৰ এই শৰণাচাৰ্যৰ যি আপোনাৰ পৰিক্ৰমা আছিলে, তেতিয়া শৰণ দি আপুনি তেনেকুৱা এজন মহা বিদগ্ধ পণ্ডিতৰ জন্ম দিয়াব পাৰিলে শাস্ত্ৰজ্ঞসকলক। আজি আপুনি অকণমান ভাবে নেকি এই শৰণ প্ৰক্ৰিয়াত কিবা বিঘিনি ঘটি আছে? অকণমান ক'ব নেকি? শৰণৰ আমাৰ ভাগৱতৰ লিখিছে, শৰণৰ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। একমাত্ৰ কৃষ্ণৰ শৰণ লোৱাৰ লগে লগে তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড পূজা পাতল এইবিলাক সকলো শেষ কৰিব লাগিব। শেষ কৰি একমাত্ৰ কৃষ্ণতে
শৰণ হ'ব লাগিব, তেতিয়াহে ক্ৰিয়া কৰিব। শৰণে ক্ৰিয়া কৰিব, নহ'লে শৰণে ক্ৰিয়া কেতিয়াও নকৰে। কেলৈ নকৰে কৈছে, বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়, চিত্তে আনৰ দেৱক ভজয়, জানিবাহা কদাচিতো সিদ্ধিটো নলবয়, হৰি তাৰ সন্তোষ নহয়, হৰি সন্তোষ নহয়। গতিকে এইবোৰ কওঁতে মোৰ আটাইতকৈ এইবোৰ কিতাপবোৰ নাই, কিন্তু তাত কিতাপত লিখিছোঁ প্ৰথমতে যে জয়স্ব নাম মহৎযশ, সংস্কৃতৰ ইয়াত দিয়া আছে, কিন্তু হেৰিটো নাই, কিতাপখন নাই। কিন্তু জয়স্ব নাম মহাযশ এক, কৃষ্ণস্তু ভগৱান স্বয়ং দুই, তাৰপিছত একমেৱ দ্বিতীয়ম তিনি, তাৰপিছত নাইনং ছিদন্তি শাস্ত্ৰাণী চাৰি, ধন্য ধন্য ভাৰতবৰ্ষ পাঁচ, এইভাগে আছে। এইবোৰ পাই যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্টি শাখাৰ সভাপতি আছিলে যে ডক্টৰ নীল বৰা, নাম শুনিছে নাই শুনা? গুৱাহাটীৰ হয় ডক্টৰ নীল বৰা। এতিয়া মই ক'ব নাপায়, তেখেতে বহুতখন মিটিঙত কৈছে যে উমেশ হাজৰিকাই লিখা জয়স্ব নাম মহৎ যশটো পঢ়িলে আৰু কোনো শাস্ত্ৰ পঢ়িব নালাগে। কাৰণ মোৰ এইখন গোটেই যিমানবিলাক শাস্ত্ৰ আছে, সকলো শাস্ত্ৰৰ মানে মেইন হেৰিবোৰ আছে, পইণ্টখিনি আছে। আৰু অকল শাস্ত্ৰই নহয়, বাইবেল কোৰাণৰো আছে, ত্ৰিপিটকৰো আছে এইখনত জয়স্ব নাম মহৎ যশ। এইবোৰ কৰোঁতে মই এটা উদাহৰণ দিবলৈ লৈছোঁ, যেনে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিষ্ময়, ওম, তাৰমানে আদি ব্ৰহ্মা হ'ল ওম শব্দ। গতিকে সেইটোকে কৃষ্ণস্তু ভগৱান স্বয়ং হ'ল, সেইটোকে বাইবেলত লিখিছে যীশুখ্ৰীষ্টই নহয়, তেওঁৰ শিষ্যবিলাকে লিখিছে এইবুলি, ইন দি, ভালকৈ মন কৰিব, ইন দি বিগিনিং ৱাজ দি ৱৰ্ড, ইন দি বিগিনিং ৱাজ দি ৱৰ্ড, এণ্ড দি ৱৰ্ড ৱাজ উইথ গড, এণ্ড ৱাৰ্ড ৱাজ গড। আকৌ এবাৰ কওক বাপ, আকৌ এবাৰ কওক। ইন দি বিগিনিং ৱাজ দি ৱৰ্ড, এণ্ড দি ৱৰ্ড ৱাজ গড, এণ্ড ৱাজ গড। শেষেই ভগৱান। তাৰমানে দেয়াৰ ইজ ন' এনি গড এণ্ড গডেছ এক্সেপ্ট যীশুখ্ৰীষ্ট। বুজিলে এইটো? আৰু সেইটোকে কোৰাণত লিখিছে, লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাছূলুল্লাহ, অৰ্থাৎ আল্লাহৰ বাহিৰে কোনো দেৱ দেৱতা নাই, আল্লাহৰ বাহিৰে তুমি কাকো সেৱা পূজা নকৰিবা। ঠিক তেনেকুৱাকৈ সত্য যুগতে 33 কোটি দেৱতাই ভিগু মুনিক প্ৰশ্ন কৰিছিলে 4টা, সত্য যুগতে, এতিয়া নহয়, সত্য যুগতে কাক কৈছিলে? ভিগু মুনিক। প্ৰথম প্ৰশ্নটো কি হ'ল যে কোনজন দেৱতা শ্ৰেষ্ঠ? দেৱতা ঢেৰ আছে, কোনজন দেৱতা শ্ৰেষ্ঠ? আমি কাৰ ওচৰত শৰণ ল'ম? তাৰপিছত ঢেৰ শাস্ত্ৰ ভাগৱত আছে, পুৰাণ সংহিতাকে আৰম্ভ কৰি 14 শাস্ত্ৰ 18 পুৰাণ আছে, কোনখন শাস্ত্ৰ আমি পঢ়িম? 3 নম্বৰ। আৰু 4 নম্বৰ হ'ল কি, কলিৰ শ্ৰেষ্ঠ ধৰ্ম কি? এই 4টা প্ৰশ্ন কৰিছিলে। তেতিয়া ভিগু মুনিয়ে পৰীক্ষা কৰি আনি 28,000 ঋষিক ক'লে বুলি যে প্ৰথম প্ৰশ্নটো কি, কোনজন দেৱতা শ্ৰেষ্ঠ আৰু কাৰ ওচৰত আমি শৰণ ল'ম? তেতিয়া প্ৰথম শ্লোকটো হ'ল এইটো, অনাচাৰ্য ব্ৰহ্মৰুদ্ৰাত ৰজস্তমো বিমৰ্শিতা তং শুদ্ধ ময়ো বিষ্ণু
কল্যাণ গুদাসাগৰ অনাচাৰ্য মানে সেৱা পূজা নকৰিবা, সেৱা পূজা নকৰিবা অনাচাৰ্য। কাক? ব্ৰহ্মা আৰু শিৱকো সেৱা পূজা নকৰিবা। এবং ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ এইবোৰ সাধাৰণ মানুহ, সাধাৰণ দেৱতা, কিন্তু আটাইতকৈ ডাঙৰ দেৱতা ব্ৰহ্মা আৰু শিৱ। ব্ৰহ্মা আৰু শিৱকো সেৱা নকৰিবা, একমাত্ৰ স্বয়ং বিষ্ণু দেৱতা। আৰু কৃষ্ণস্তু শৰণং গৈছ, কৃষ্ণকৰ ওচৰতহে শৰণ লোৱা। আমাক যদি কোনোবাই কয়, কোনোবা এজনে যদি কয় মই সিংহকো ভয় নাখাওঁ বুলি ক'লে, মই কুকুৰলৈ ভয় নাখাওঁ, মেকুৰীলৈ ভয় নাখাওঁ, গৰুলৈ ভয় নাখাওঁ বুলি কোৱাটো নহয়। গতিকে সিংহ স্বৰূপ ব্ৰহ্মা আৰু শিৱকো তোমালোকে সেৱা নকৰিবা, একমাত্ৰ কৃষ্ণস্তু ভগৱান স্বয়ং। সেইটো হ'ল সেইটো 2 নম্বৰ। 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে ঢেৰ শাস্ত্ৰ ভাগৱত আছে, সেই ঢেৰ শাস্ত্ৰ ভাগৱতৰ ভিতৰত কোনখন শাস্ত্ৰ আমি পঢ়িম? শাস্ত্ৰবোৰ বোলো সকলো শাস্ত্ৰ একেধৰণৰ নহয়, তান্ত্ৰিক, আধ্যাত্মিক, দাৰ্শনিক এইবিলাক শাস্ত্ৰ। তেতিয়া তাৰ উত্তৰত মুনিয়ে 28,000 ঋষিক কৈছে, যস্মিন শাস্ত্ৰে, যস্মিন মানে যেতিয়া, শাস্ত্ৰে হৰি ভক্তি ন দৃশ্যতে, হৰি ভক্তি দেখিবলৈ পোৱা নাযায়। শ্ৰুতব্যং নৈব শাস্ত্ৰং, শুনিব নাপায়। যদি স্বয়ং ব্ৰহ্মাৱদেত, স্বয়ং ব্ৰহ্মাই আহি যদি কয়হি নুশুনিবা। আউনীআটী দক্ষিণ পাঠ, গড়মূৰ, কুৰুৱাবাৰীৰ কথা কৈছে নেকি বাৰু? সেইবিলাকৰ নাই কোৱা যে সেই স্বয়ং ব্ৰহ্মাই ক'লেও নুশুনিবা। তেতিয়াহ'লে আমি 3 নম্বৰটো পালোঁ, নহয়নে বাৰু? হয়। এতিয়া 4 নম্বৰটো হ'ল আটাইতকৈ বেছি তাৎপৰ্য। সেই 4 নম্বৰটো হ'ল কি? প্ৰশ্ন কৰিছিলে যে কলিৰ ধৰ্ম কি? কলি যুগৰ ধৰ্ম কি? শ্ৰেষ্ঠ ধৰ্ম কি? তাৰ উত্তৰত ভিকুমুনিয়ে ক'লে, স্নাতা সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু দীক্ষিত সৰ্বদান ফলো প্ৰাপ্ত যো সংকীৰ্ণাত হৰিম। স্নাতা সৰ্বতীৰ্থেষু, তেওঁৱে সকলো তীৰ্থত স্নান কৰিলে। সৰ্বযজ্ঞেষু দীক্ষিত, যিমানবিলাক যজ্ঞ আছে সেই সকলো যজ্ঞ তেওঁৱে কৰিলে। আৰু স্বৰ্গ দান বিভূষিত, যিমানবোৰ দান আছে সকলো তেওঁৱে কৰিলে। যিজনে কৃষ্ণৰ নাম লয়, কৃষ্ণৰ নামৰ বাহিৰে আৰু নাই। সেইকাৰণে সেই কৃষ্ণটোৱে শ্ৰেষ্ঠ ভগৱান। এইটো অকল আমাৰ হয় অৰ্জুনৰ আগত, গীতাত অৰ্জুনৰ আগত এবাৰ দুবাৰ 3 বাৰ 4 বাৰ নহয়, 10 বাৰ শপত খাইছে। কি বুলি খাইছে? সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী। কোটি কোটি পাপৰ নামেহে সংসাৰক, নাম বিনে নাহি জানাৰা কলিৰ লোকত। 10 সত্য কৰি মই পঢ়াইলোঁ তোমাক, নাসজাইবা ধনঞ্জয় লোকে নকৰা সঞ্জাৰ। গতিকে এইটোকে শ্ৰী চৈতন্যদেৱে হেৰিত বেংগলী ভাগৱতত লিখিছে যে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইটো কৈছে। এই 16 নাম 32 আখৰ, বুজিলে? শ্ৰী চৈতন্যই দিয়া নাম কেইটা? 16টা। আৰু আখৰ কেইটা? 32টা আখৰ। এইটো তাকে কৈছে। তেতিয়া পাছত গৈ কৈছে, এক যুগে যাহা যাহা পালনীয় হয়, অন্য যুগে সে সব বৰ্জনী নিশ্চয়। বেংগলীত লিখিছে, এক যুগে যাহা যাহা পালনীয় হয়, অন্য যুগে সে সব বৰ্জনী নিশ্চয়। কলি যুগে যাহা যাহা কৰিব বৰ্জন, বলিতেছি সে কথা শুন মুনিগণ। 28,000 ঋষিক কৈছে।
তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পূজা আৰ কিম্বা দীৰ্ঘকাল ব্ৰহ্মচাৰ্যৰ চিকাৰ কলিযুগে চব কৰিবে বৰ্জন কৃষ্ণ নামত মাত্ৰ কৰিব কীৰ্তন কীৰ্তন কৰিব লাগিব। তাৰপিছত কৈছে শতভাৰ সুবৰ্ণ কোটি কন্যা দান কোনোবাই যদি 100 ভাৰ সোণ যদি দান দিব পাৰে আৰু কোটি গৰু আৰু কন্যা 1 কোটি গৰু গাই আৰু 1 কোটি কন্যাও যদি দিবলৈ পাইছে তথাপি নহয় কৃষ্ণৰ সমান তথাপি কৃষ্ণৰ। কিন্তু দুৰ্ভাগ্য বঙালীবিলাকে 12টা মাহত 13টা পূজা কৰে। বাৰু কৃষ্ণ, আমি সেইবোৰ কথালৈ নাযাওঁ এতিয়া। আপোনাৰ পৰা আৰু এভাগ কথা জানিব বিচাৰিম। আমাৰ সৰ্ববিদিত ত্ৰেতা যুগৰ ৰামচন্দ্ৰ দশৰথৰ পুত্ৰ, যাক আমি বিষ্ণুৰ অংশ অৱতাৰ বুলি অভিহিত কৰোঁ। গতিকে বিজ্ঞানে সেই ৰামচন্দ্ৰৰ জন্মৰ যিটো সময় কৈছে আৰু আপুনি শাস্ত্ৰৰ তথ্যমতে ৰামচন্দ্ৰৰ জন্মৰ সময়ৰ লগত নিমিলে, অকণমান কওকচোন। বিজ্ঞানে কোৱা মতে ৰামচন্দ্ৰ যীশুখ্ৰীষ্টৰ লগত তুলনা কৰিছে প্ৰথম 1 নম্বৰ, কাৰণ এইটো কেতিয়াও নহয়, এইটো ভুল। যীশুখ্ৰীষ্ট হ'ল জন্ম হোৱা আজি 2025 বছৰ হৈছে, কিন্তু ৰামচন্দ্ৰ ত্ৰেতা যুগত জন্ম হোৱা হৈছে মুঠলৈকে আজিলৈকে 35,220 বছৰ হৈছে। ইমান বছৰৰ আগত 35,220 বছৰৰ আগত ৰামচন্দ্ৰ জন্ম হৈছে। গতিকে সেই ৰামচন্দ্ৰক বহুত বাৰ লিখিছিলে অকল এজনে, সেইজন হ'ল বাল্মীকিয়ে লিখিছিলে। এইটো সত্য, সংস্কৃত শ্লোকত লিখিত গৈছে। বাল্মীকিয়ে লিখাখিনি সত্য, কিন্তু এই বাল্মীকিয়ে লিখা ৰামায়ণখন কৃতিবাসী বেংগলী সি বেলেগ কৈ পেলালে। ৰামচন্দ্ৰই দুৰ্গা পূজা কৰাৰ কথা লিখিলে। ৰামচন্দ্ৰই দুৰ্গা পূজা কেতিয়াও কৰা নাই। ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ কাৰণে কালী পূজা কৰিছিলে, এইবোৰ মিছা কথা নাই। গতিকে ৰামচন্দ্ৰৰ বিষয়ে যে কৈছে আমাৰ ৰামায়ণখন, কৃতিবাসীৰ ৰামায়ণখন একমাত্ৰ সত্য। কৃতিবাসীৰ ৰামায়ণখনত সত্য নহয়, অসত্য কথা কিছুমান লিখিছে। সংস্কৃত ৰামায়ণত ৰামচন্দ্ৰ জন্ম হোৱাৰ আগতে ৰামায়ণ ৰচনা হৈছে বুলি লিখিছে। বুজি পাইছা নাই পোৱা? হয় হয়, ৰাম জন্ম হোৱাৰ আগতে ৰামায়ণ লিখিছে বুলি লিখা আছে। গতিকে এই কথাটো ৰামায়ণত লিখি থোৱা আছে ভালকে। কি বুলি লিখিছে? যেতিয়া লৱকুশ আনি ৰামচন্দ্ৰই আনিলে আৰু সীতাক বনবাস দিছিলে, বনবাসৰ পৰা ৰামে অযোধ্যালৈ আনিলে, তেতিয়া সীতাই ক'লে যে মই ৰাতিয়ে দিনে তোমাকেই চিন্তা কৰি আছিলোঁ, তোমাৰ বাহিৰে মই কাৰো লগত সম্পৰ্ক নাছিলে, তথাপি মোক তুমি অগ্নি পৰীক্ষা কৰাৰ পাছত বনবাসলৈ পঠিয়ালা। সেই তাতে তোমাৰ ল'ৰাই 2টা লৱকুশ জন্ম হৈছে। গতিকে মই আৰু তোমাৰ মুখ নাচাওঁ। পৃথিৱীখনক ক'লে, হে মাতৃ তুমি ফাট দিয়া, মোক তোমাৰ ঠাইলৈ লৈ যোৱা বুলি কোৱাৰ লগে লগে তৎক্ষণাৎ পৃথিৱীখন দুফাল হৈ গ'ল। হোৱাৰ লগে লগে সোণৰ পালেঙত প্ৰকৃতি দেৱী আহিলে আৰু তাত বহুৱাই দিলে। বহুৱাই দি তেওঁ সীতাই সকলোকে সেৱা কৰি পাতাললৈ গুচি গ'লগৈ। এতিয়া ৰামে কিবা অধৈৰ্য হৈ বাৰে বাৰে কৈছে, মোৰ প্ৰকৃতিক কৈছে, পৃথিৱীক, যে মোৰ সীতাক উলিয়াই দিয়া। যেতিয়া উলিয়াই নিদিলে তেতিয়া লক্ষ্মণক কৈছে, আন ধেনু মই মানে হৰ মাৰি ফালি
সীতাকুলি অমুক বুলি মাৰিব লওঁতে ব্ৰহ্মাই আহিলে, ৰবা ৰবা ৰবা। ব্ৰহ্মাই কৈছে কি, পৃথিৱীখনক কোপ কৰি দিলে। কোপ মানে খং কৰি পৃথিৱীত শৰ মাৰিবলৈ বিচাৰিছে। তেতিয়া ব্ৰহ্মাই আহি ক'লেহি, 4খন মুখৰ ব্ৰহ্মাই আহি ক'লে, ৰবা, এইবুলি কৈছে, পৃথিৱীক কিয় কোপ কৰিবাক লাগে। বুজি পাইছা নে? বুজিছো বুজিছো। পৃথিৱীক কিয় কোপ কৰিবাক লাগে, তুমি নতুনতে ৰামায়ণ ভইল আগে। তুমি হোৱাৰ আগতে ৰামায়ণ হৈ আছে হ'ল। গতিকে এইবোৰ যিটো আছে এনেকুৱা হ'বই। তাৰপাছত আকৌ যেতিয়া গীত শুনিলে তেতিয়া কৈছে যে তুমি নতুনতে ৰামায়ণ ভইল গীত শুনি সৰ্বলোকে বোলে ভইল আচৰিত। তুমি নতুনতে, তুমি নোহোৱাকৈ ৰামায়ণ গীত হ'ল, গতিকে সকলোৱে আচৰিত হৈছে। সেইভাগে ৰামায়ণখনৰ জন্ম হোৱাৰ আগতে, ৰাম জন্ম হোৱাৰ আগতে ৰামায়ণখন ৰচনা হৈছে। কিন্তু মূল ৰামায়ণত লিখা আছে এইবুলি, তুমি নতুনতে ৰামায়ণ ভইল আগে। হোৱাৰ পাছত যে লৱ আৰু কুশ এইখিনি বাল্মীকিয়ে পাইছিলে। গতিকে কৈছে, কিনো পুণ্য আছিলে সীতাৰ মহাভাগ, কিনো পুণ্য আছিলে কৈ সীতাৰ মহাভাগ, ফলমূল চাহন্তে বাল্মীকি পালে লাগ। ফল মূল বিচাৰি যাওঁতে বাল্মীকিয়ে লগ পালে। সগৰ্ভা পত্নীক, তেতিয়া পত্নীক আশ্ৰমকো আনিলা, আশ্ৰমলৈ লৈ আহিছে, আনিলে। আনি ঋষি পত্নী গণেত আকৌ আমবৰীয়া আছে, প্ৰসৱ বেদনা আহিছে। তেতিয়া ঋষি পত্নীবিলাকে সকলোৱে আহি আৱৰি আছে। ঋষি পত্নী গণে তাংক আৱৰীয়া আছে। উপজিলা জৱনজা 2 আছে, জৱনজা বুলি লিখিছে। ঋষি পত্নী গণে তাংক আৱৰীয়া আছে, উপজিলা জৱনজা কুমাৰ 2 আছে। জ্যেষ্ঠ হল কুশ, কনিষ্ঠ লৱ নাম। জ্যেষ্ঠ হ'ল কুশ, কনিষ্ঠ হ'ল লৱ। জ্যেষ্ঠ হল কুশ, কনিষ্ঠ লৱ নাম। ৰূপে গুণে হমে জানা শ্ৰীৰামৰ সমান। গতিকে ঠিক আছে বাপ, আপুনি মোক এটা কথা কৈ দিয়ক। মোৰ প্ৰশ্নটো আছিলে যে ৰামচন্দ্ৰৰ জন্মক লৈ নাচাই যিটো তথ্য দিছিলে, শাস্ত্ৰৰ তথ্যটোৰ মাজত পাৰ্থক্য, সেইটো স্পষ্ট কৰি দিয়ক অলপ। পাৰ্থক্যটো এইটোৱে হৈছে, জন্মটোৰ লগতে নিমিলে প্ৰথম, তাৰপাছত তাৰ কৰ্মকাণ্ডবিলাকৰ লগতো নিমিলে। গতিকে বিজ্ঞান আৰু ধৰ্মশাস্ত্ৰৰ লগত নিমিলে। গতিকে আমি অনুষ্ঠান ভাগৰ অন্তিম চৰণত প্ৰবিষ্ট হৈছোঁ। গতিকে আমি আপোনাৰ পৰা আজি অনুষ্ঠান ভাগ কৰি কেনে পালে তাৰ অকণমান অনুভৱ জানিব বিচাৰিম, অলপ প্ৰকাশ কৰিবচোন। আজিৰ অনুষ্ঠান ভাগ কৰি, এই আলোচনাখিনি কৰি আপুনি কেনে অনুভৱ কৰিলে, আপোনাৰ অকণমান অনুভৱ প্ৰকাশ কৰিবচোন। আজিৰ অনুষ্ঠানটো আলোচনা কৰি আমি নিজে ধন্য হৈছোঁ বুলি ভাবিছোঁ। কাৰণ আমি বিভিন্ন শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি যিবিলাক তত্ত্ব গধুৰ, জ্ঞান বিজ্ঞান তদং ৰহস্য, ধৰ্ম অৰ্থ কাম মোক্ষ, গুৰুদেৱ নাম ভকত, সত্য তেতা দাপৰ কলি, এইবোৰ 4 অংশে 4টা হৈ আজি আলোচনা কৰিছোঁ। এই আলোচনাত যে আলোচনা কৰা বাপজনা শ্ৰী বৰা, তেখেতৰ লগত আলোচনা কৰি নিজকে ধন্য বুলি ভাবিছোঁ। আৰু শাস্ত্ৰ ভাগৱতৰ কথাবোৰ অকল শাস্ত্ৰটোৱে নহয়, আৰু বহুত আছে, বহুত কথা থাকি গৈছে। আৰু বহুত নজনা কথা, বহুত
জনা কথাও আমি ক'ব পৰা নাছিলোঁ, কাৰণ আমাৰ স্বাস্থ্য বৰ ভাল নহয়। ডাক্তৰেও আমাক বেছি কথা ক'বলৈ মানা কৰিছে। গতিকে আমি এইকেইটা কথাই ক'লোঁ যে আজি অনুষ্ঠানটো শ্ৰী বৰাৰ লগত কথা বতৰা পাতি ভাল পাইছোঁ, আৰু ভৱিষ্যতেও আশা কৰিলোঁ যাতে এনেকুৱা আলোচনা হয়। কৃষ্ণ কৃষ্ণ। আমি অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ। শাস্ত্ৰৰ বৃহৎ তত্ত্বখিনিক চমুকৈ আৰু সৰলী ৰূপত প্ৰকাশ কৰাৰ এটা যি প্ৰয়াস কৰা হৈছিলে, বাপজনাই ইমান সুন্দৰকৈ, ইমান দীঘলীয়া পদ শ্লোক, মই নিজে আশ্চৰ্যকৰ। এই বয়সত কেনেকৈ ইমান স্মৃতিত সমস্তখিনি আছে। তেওঁ অৱশ্যে শ্ৰৱণত অলপ ব্যাঘাত জন্মিছে, কিন্তু তথাপিতো দৃষ্টি আৰু তেখেতৰ স্মৃতি সঁচাকৈ প্ৰশংসনীয়। গতিকে তেখেতক বাকী থকা আয়ুসকালত বিঘিনি শূন্য কৰি, ঈশ্বৰৰ কৃপাই কৃপা সাধন কৰি, অনাগত দিনত আমাৰ দৰে এনে যুৱ প্ৰজন্মক কিছু আগবঢ়াই নিবৰ কাৰণে তেখেতৰ মন্তব্য অতি প্ৰশংসনীয় আৰু অতি সুযোগ্য। গতিকে তেখেতৰ উজ্জ্বল স্বাস্থ্য কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰণাম জনাই আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ। সুধীমণ্ডলীলৈ এভাগেই অনুৰোধ যে অনুষ্ঠান ভাগ চাই কি পাইছে কি নাপাইছে প্ৰত্যেকৰে বিচাৰ্য বিষয়সমূহ কমেণ্টৰ মাধ্যমেৰে আমালৈ প্ৰেৰণ কৰিবলৈ বুলি আশা প্ৰকাশ কৰি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।